স্বৰ্গত থকা মহান পিতা, তোমাৰ মহা অনুগ্ৰহতহে আমি পৰিত্ৰাণ পালোঁ। নহ'লে আমি কেতিয়াও নিজৰ শক্তিৰে, নিজৰ কৰ্মৰে পৰিত্ৰাণ নাপালোঁহেঁতেন। তুমি আমি নোৱাৰা সকলো কাম কৰি নিজৰ ফালৰ পৰা পৰিত্ৰাণ আমাক দিলা, তাৰ কাৰণে ধন্যবাদ। আৰু আমি বৰ তাকৰীয়া, জগতৰ দৃষ্টিত আমাৰ একোৱেই নাই। প্ৰভু, তোমাৰ ওচৰত সহায় আৰু আশীৰ্বাদ বিচাৰিছোঁ। ইয়াত গোট খোৱা প্ৰতিজন ভাই আৰু ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, তেওঁবিলাকৰ পৰিয়ালৰ সকলোৰে ওপৰত তোমাৰ আশীৰ্বাদ থাকক। আৰু কোনোবাই জ্বৰনৰীয়া আৰু বিপদ আপদৰ কাৰণে গীৰ্জাত আহিব পৰা নাই যদি তেওঁলোকক সুস্থ কৰিবা। আৰু কোনোবাই যদি পৰীক্ষিত হৈ আছে শয়তানৰ দ্বাৰাই, তেওঁলোকক জয়ী হ'বলৈ সহায় কৰা। আৰু কিছুমানে কাম বনৰ কাৰণে আহিব পৰা নাই, ঈশ্বৰ তুমি তেওঁলোকৰ লগত থাকা। ইয়াত আমি যিমানে আহিলোঁ, প্ৰভু শাস্ত্ৰীয় বচন বুজিবলৈ, আশীৰ্বাদ লাভ কৰিবলৈ, তোমাৰ পাছত তোমাৰ বাধ্য সন্তান হিচাপে চলি যাবলৈ আমাক তুমি সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি ঈশ্বৰৰ কথা শিকোৱা আমাক। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। জগতৰ শেষ কালৰ চিন। কেতিয়াবা এই জগতখন বহুত ভাল নিচিনা লাগিব পাৰে, আৰু এই জগতখন এৰি যাবলৈ কাৰো মন নাই। হ'লেও শাস্ত্ৰত কোৱা মতে এই জগতখন শেষ হ'বলৈ আৰু বেছি দিন নাই। তাক আমি জানো, আৰু যদি নাজানো, জনা উচিত। এতিয়া বাইবেল পঢ় আমি পঢ়িম, তাৰপিছত ষ্টাডি কৰিম। দ্বিতীয় থেছালনিকিয়া, 2 Thessalonians chapter 2 verses 1 and 2. দ্বিতীয় থেছালনিকিয়া 2 অধ্যায় 1-2 পদ। পাইছোঁ যদি আমি আটাইয়ে একেলগে পঢ়িম। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমাৰ গোট খোৱাৰ বিষয়ে তোমালোকক আমি এই বিনয় কৰোঁ। প্ৰভুৰ দিন উপস্থিত হ'ল বুলি কোনো আমাৰ দ্বাৰাই বা আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই, নাইবা আমি লিখা বুলি কোৱা কোনো পত্ৰৰ দ্বাৰাই তোমালোকৰ মন বেগতে অস্থিৰ নহওক, আৰু তোমালোক ব্যাকুলো নহবা। ইয়াতে আমি শেষকালৰ বিষয়ে জনাটো উচিত, আৰু খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়ে ভাল জ্ঞান থকা উচিত। আৰু যদি ভালকৈ নাজানো, তেতিয়াহ'লে সমস্যা হ'ব। এতিয়া সেই সময়ত কিছুমান নামধাৰী, তেতিয়াও দুষ্ট মানুহ আছিলে। ইয়াত পৌলে কি কৈছে? হে ভাইবিলাক, মণ্ডলীৰ মানুহবিলাকক কৈছে, প্ৰভু যীশুৰ আগমন আৰু তেওঁৰ ওচৰত গোট খোৱাৰ বিষয়ে তোমালোকক আমি এই বিনয় কৰোঁ। তেওঁৰ আগমন আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে কওঁ, সেইটো কৈছে। এতিয়া বিনয় কৰোঁ, প্ৰভুৰ দিন উপস্থিত হ'ল বুলি। কিছুমানে প্ৰভুৰ দিন উপস্থিত হ'ল বুলি কৈছে, কিছুমানে আগমনো হৈ গ'ল বুলি। এতিয়া কোনোবা আত্মাই কৈছে বুলি যদি কয়, বা কোনোবাই আমি কোৱা বুলি চিঠি যদি লিখে, তাৰ দ্বাৰাই তোমালোকৰ মন বেগাই ব্যাকুল নহবা, অস্থিৰ নহবা আৰু ব্যাকুলো নহবা বুলি। এনেকুৱা শিক্ষা দিয়া মিছা শিক্ষক তেতিয়াই আছিলে, আৰু এতিয়া তাতকৈ কিমান বেছি হ'ব। গতিকে আমি গীৰ্জাত খুব বেছি 2 ঘণ্টাহে আমি থাকোঁ,
সেই সময়ত সকলোবোৰ পাহৰি মন দি ঈশ্বৰৰ বাক্য শুনা উচিত আৰু যিটো শুনো সেইটো মনত ৰাখি আমাৰ দৈনন্দিন জীৱনত যিমান পাৰোঁ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰোঁ হওক আৰু মনত ৰাখিব শুনাৰ দ্বাৰাই আশীৰ্বাদ নাপায় কৰাৰ দ্বাৰাইহে আশীৰ্বাদ পায় কৰাৰ দ্বাৰাই পৰিত্ৰাণ নাপায় কিন্তু কৰাৰ দ্বাৰাইহে আশীৰ্বাদ পায় জটিল হয় কথাটো শুনাটো ভাল গীৰ্জা আহাটো ভাল কিন্তু গীৰ্জা আহিয়ে পৰিত্ৰাণ নাপায় ঈশ্বৰৰ বাক্য শুনাটো ভাল শুনাৰ দ্বাৰাই আশীৰ্বাদ নাপায় আহিব লাগিব গীৰ্জাত এইটো ইম্পৰ্টেণ্ট কথা শুনিব লাগিব ঈশ্বৰৰ কথা সেইটোও ইম্পৰ্টেণ্ট কথা শুনি পেলাই যদি নকৰে সেই বিশ্বাসটো মৰা শুনি পেলাই কৰিব লাগিব মানে বাইবেলে যদি কৈছে সেইটো কৰিব লাগিব নকৰিবা বুলি যদি কয় নকৰিব লাগিব নাখাবা কোৱাটো খাব নালাগিব খাব লাগে কোৱাটো খাব লাগিব সেইটো কৰিব লাগিব আৰু এটাটো মই কি ক'লোঁ কৰাৰ দ্বাৰাই মানে কৰ্মৰ দ্বাৰাই পৰিত্ৰাণটো নাপায় সেইটো ঠিক কথা কিন্তু ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবলৈ পৰিত্ৰাণ পোৱাৰ পিছত আশীৰ্বাদ পাবলৈ হ'লে বাক্যটো শুনি কি কৈছে তাক কৰিব লাগিব সেইটো এতিয়া খ্ৰীষ্টৰ দিনৰ বিষয়ে ভাল জ্ঞান নথকাৰ সমস্যাবোৰ কি হয় যদি ভালকৈ নাজানো সমস্যা কি হ'ব পাৰে এতিয়া তেওঁলোকে ভয় কৰিছিল যে ইতিমধ্যে খ্ৰীষ্টৰ দিন আহি গ'ল সেই সময়ৰ মানুহবিলাক আৰু এতিয়া বহুত হুলস্থুল চাৰিওফালে অনেক ধৰণৰ শিক্ষা দিন তাৰিখো কৈ দিয়ে যিছু আমুক তাৰিখত আহিব এনেকুৱা সময়ত আহিব বুলি কিন্তু বাইবেলত স্পষ্টকৈ আছে পিতৃৰ বাহিৰে কোনেও নাজানে সেই কথাটো আমি জানিব লাগিব কি জানিব লাগিব পিতৃ ঈশ্বৰৰ বাহিৰে পুত্ৰও নাজানে স্বৰ্গদূতো নাজানে সেই একজেক্ট ডেটটো গতিকে কোনোবাই ক'লে বুলি আমি তাক বিশ্বাস কৰিম নে বাইবেলকহে বিশ্বাস কৰিব লাগিব সেইটো আৰু যদি আমাৰ বাইবেলৰ প্ৰতি বাইবেলৰ জ্ঞানটো ভালকৈ নাথাকে তেতিয়াহ'লে অলপতে বেগতে হুলস্থুল হ'ব সেইটো খ্ৰীষ্টৰ দিনৰ বিষয়ে আন এটা ভুল বোধ কিছুমান ভুল ধাৰণা আকৌ আহিব পাৰে যদি ভালকৈ আমি বাইবেলটো নাজানো তেওঁলোকৰ কিছুমান অশৃংখল আচৰণ কৰিছিল কিছুমান মানুহ আছিলে সেই সময়ত তেওঁবিলাকে অশৃংখল ডিসিপ্লিন নাইকিয়া জীৱন যাপন কৰিছিলে কিছুমানে প্ৰভু যীশু আহিবই যেতিয়া কেলে কাম বন কৰিম আকৌ হে বাদ দিয়কহে ইমান কাম কৰি থাকে নেকি প্ৰভু আহিবই আৰু এই বুলি কয় এইটো ঘৰত কিবা কিবি কৈ এমুঠি খাই গ'ল বৰ ভাল হৈছে দেই ভাজিটো বাইদেউ আপুনি বৰ ভালকৈ ভাত তৰকাৰী বনাব জানে এনেকৈ মিঠা কৈ খাই গ'ল আকৌ সিফালে গ'ল তাতো এনেকৈ ঘূৰি ফুৰা মানুহ আছিলে সেইটো কাৰণে পৌলে কি কৈছে আন ঠাইত আছে যিজনে কাম নকৰে সি খাবও নালাগে কৈছে হাতে যদি লৰচৰ নকৰে কাম কৰিবলৈ তেতিয়াহ'লে মুখটো কিয় লৰে খাব নালাগে সেইটো এইদৰে অশৃংখল জীৱন যাপন কৰিছিলে সঠিক বাইবেলৰ জ্ঞান প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ জ্ঞান নথকাৰ কাৰণে এতিয়া খ্ৰীষ্টৰ দিনৰ বিষয়ে ভাল জ্ঞান থকাৰ লাভসমূহ ভাল জ্ঞান নাথাকিলে ভুল আচৰণ হ'ব বিপথে পৰিচালিত হ'ব এতিয়া ভাল যদি জ্ঞান থাকে কি হ'ব ভুৱা শিক্ষাৰ দ্বাৰা ইফাল সিফাল নহ'ব
ভুৱা মানে মিছা এতিয়া অনেক সঁচাকৈ অনেক মিছলীয়া আছে এতিয়া সেইটো ৰাস্তাটো ঠিক নিচিনা লাগিব পাৰে এইটো ৰাস্তা বোলে কিন্তু গৈ পিনি তাত গৈ নাপায় কোনোবা ৰাস্তা মানুহৰ দৃষ্টিত সৰল বোধ হয় কিন্তু হেয়াই মৃত্যুৰ পথ বহুত আছে এতিয়া যদি আমাৰ ভাল জ্ঞান থাকে দ্বিতীয় আগমনৰ বিষয়ে শাস্ত্ৰীয় বচন তেতিয়াহ'লে মিছা শিক্ষকবিলাকৰ দ্বাৰাই আমি ইফালে সিফালে নিয়া নহওঁ আমাৰ সঁচাকে আমি জানো আমাৰ বিশ্বাসৰ শিপাটো ঢকৈ গৈছে গতিকে সৰু বতাহে আমাক কেলে উঘালিব নোৱাৰে নহয় পৰ্বতৰ গছবোৰ বহুত টান হয় কেলে বহুত ধুমুহা লাগে সেই ধুমুহাত তিষ্টি থাকিবৰ কাৰণে শিপাটো যায় সেইদৰে ঈশ্বৰৰ বাক্যৰ জ্ঞানটো যদি আমাৰ থাকে আৰু আমাৰ বিশ্বাসৰ শিপাটো যদি দকৈ যায় কোনে উঘালিব পাৰে আমাক সৰু সৰু কথাত আমাক ইফালে সিফালে নিব নোৱাৰে সেইটো এতিয়া বেছি আগ্ৰহেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব যদি আমাৰ জ্ঞান থাকে কি ক'লো মিছা শিক্ষকবিলাকৰ দ্বাৰাই সহজতে আমি ইফালে সিফালে নিয়া নহম দ্বিতীয়তে বেছি আগ্ৰহেৰে আমি শুভবাৰ্তাটো প্ৰচাৰ কৰিম আৰু স্বৰ্গৰ আশা ধৰি ৰাখিব পাৰে সেইটো আশা যদি মিছা শিক্ষাৰ দ্বাৰা ইফালে এবাৰ এইটোহে ভাল আছিল নেকি বুলি যদি হুলস্থুল হৈ থাকে স্বৰ্গ যোৱাৰ আশা নাই কি আশা কৰিব সেইটো মনতে আশা নকৰিব কি হ'ব বুলি ধুঁৱলি কুঁৱলি স্পষ্ট হ'ব লাগিব আজি এতিয়া দিন হয়নে নহয় কোনোবা যদি সুধে কি ক'ব এতিয়া দিন হয়নে নহয় বুলি ক'লে জানো পাই দিনে হয়নে ৰাতি হয় মই কিবা ধুঁৱলি কুঁৱলি দেখিছোঁ বুলি ক'লে এতিয়া দিন হয় দিনটো দিন ক'ব পাৰিব লাগিব বাইবেলৰ কথাটো তেনেকুৱা দিন হয়নে নহয় এতিয়া না কোনোবাই যদি সুধে জানো পাই দিন না ৰাতি ভাল উত্তৰ হ'ব এইটো নহ'ব বাইবেলৰ কথাটো এনেকুৱা পৰিত্ৰাণৰ কথাটো এনেকুৱা স্পষ্ট থাকিব লাগিব এতিয়া শেষকালৰ চিনৰ বিষয়ে আমি ভালকৈ জনা দৰকাৰ এতিয়া শেষকালটো কেতিয়া আৰম্ভ হৈছিলে শেষকালটো আৰম্ভ হৈছিলে প্ৰভু যীশুৰ আগমনৰ দ্বাৰাই প্ৰভু যীশুৰ আগমন মানে মানুহ হৈ আহাটো যেতিয়া প্ৰভু যীশুৰ জন্ম হৈছিলে তেতিয়াই আৰম্ভ হৈছিলে শেষকালৰ দিন আৰু আহি আমি কিজানি শেষকালৰ শেষফালত আছো ক'ব নোৱাৰো কাৰণ ডাইৰেক্ট কোৱা নাই দিন তাৰিখটো সেইটো কাৰণে আমি ভালকৈ জনা উচিত য'ত চাইছিলোঁ আমি তাতে 5 পদত চাওকচোন আমি প্ৰায় বাৰে আহিব লগা হ'ব পাৰে সেই অধ্যায়ত এতিয়া দ্বিতীয় থেছালনিকিয়া 2:5 পঢ়িম মই তোমালোকৰ লগত থাকোঁতেই যে এইবোৰ কথা তোমালোকক কৈছিলোঁ সেয়ে তোমালোকৰ মনত নপৰেনে চাওক পৌলে তাত থকা সময়ত তেওঁবিলাকৰ আগত সেইবোৰ কথা শিক্ষা দিছিলে সেইটো মনত নপৰেনে বুলি কৈছে আমি পাষ্টৰে হওক এভাঞ্জেলিষ্ট হওক মণ্ডলী চলাওঁতা লিডাৰবিলাকে বেছি স্পষ্টকৈ জানা উচিত যিবিলাকে লিড কৰিছে তেওঁবিলাক আৰু বেছি জানিব লাগিব আৰু আটাই বিশ্বাসী ভাই ভনীয়ে জনা উচিত খ্ৰীষ্টিয়ান জীৱনটো এনে বিহু নাচাৰ নিচিনা নহয়
সঁচা বাস্তৱ জীৱন সেইটো এতিয়া শেষকালৰ পূৰ্বে যিবোৰ চিন ঘটিব সেইটো আমি সেমিনাৰ সময়ত পাই আছোঁ হ'লেও সেইটো মনত পেলোৱাটো উচিত আৰু খাস্তাং সেই জ্ঞানটো আমাৰ থকা উচিত এতিয়া আকাশত দ্বিতীয় আগমন দুটা আছে আপোনালোকক নিশ্চয় কোৱা হৈছে হ'লেও পাহৰিব পাৰে আকৌ মনত পেলাও হওক যীশুৰ দ্বিতীয় আগমনৰ দুটা আছে টু ফেচেছ অফ জিজাছ সেকেণ্ড কামিং বুলি কৈছে ইংলিছত এইটো প্ৰথম দ্বিতীয় আগমনটো ভৰিটো এই মাটিত নিদিয়ে আকাশতে থাকিব স্বৰ্গদূত প্ৰধান স্বৰ্গদূত হাজাৰ হাজাৰ স্বৰ্গদূতে সৈতে তুৰি বাইদেৰে আহিব আৰু কেনেকুৱা তুৰি বাইদেউ বজাব তেওঁ আশ্ৰয় লৈ মানে বিশ্বাস কৰি মৰাবিলাক সেই তুৰি বাইদেউৰ শব্দটো শুনিয়ে জি উঠিব আৰু আমি জীয়াই থকাবিলাক তৎক্ষণাত ৰূপান্তৰ হৈ যাম মৰাটোহে আগত জীয়াই থকাবিলাক পিছত মানে বহুত দেৰি ৰখি থকা কিউ বনোৱা এনেকা নহয় চকুৰ তিলেকতে মৰাবিলাক প্ৰথম দ্বিতীয়ত এনেকা তৎক্ষণাত চকুৰ তিলেক কিমান সময় হ'ব নাজানো এনেকাতে সলনি হ'ব তাৰপিছত আমি যাম প্ৰভুৰ লগত লগ ল'বলৈ আৰু আকাশত যাম পৰম দেশত বহুতে আশা কৰে কোনবা সিষ্টাৰবিলাকে সেইদিনা কৈছিলে ছাৰ এই দ্বিতীয় আগমনত জীয়াই থকা সময়তে যাবলৈ মন বুলি মানে মৰিবলৈ ভয় কৰিছে মৰিবলৈ মন নাই প্ৰভু আমি জীয়াই থকা সময়তে আহিলে ভাল বুলি কৈছোঁ মানে চকুৰ তিলেকতে ৰূপান্তৰ হৈ যাম এনেকা হ'ব পাৰিলেতো ভাল কিন্তু কেতিয়াবা সঁচাকৈয়ে হ'ব সেইদিনত কোনোবাই এনেকা আমি শিক্ষা দি থাকাওতে সময়তে হ'ব পাৰে ক'ৰবাত আকৌ শুই থাকাতে হ'ব পাৰে তেনেকুৱা হোৱাটো হ'ব তেতিয়া ইয়াত থাকি যাব আৰু তাত যাব সকলো খ্ৰীষ্টিয়ানে নাযায় সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে হয়তো পিছত শুনি বেয়া লাগিব পাৰে এতিয়া সেই সময়ত আপুনি যাব পাৰিবনে সেই তুৰিধনিত আপুনি জি উঠিবনে আপুনি নিজকে সঁচা বিশ্বাসী হয়নে নহয় পৰীক্ষা কৰক বাইবেলে কৈছে মই কোৱা নাই তৃতীয় কৰিন্থিয়া 13 অধ্যায় 5 পদত বাইবেলে কৈছে নিজক পৰীক্ষা কৰি চোৱা যীশুখ্ৰীষ্ট তোমাৰ হৃদয়ত আছেনে এই বুলি যদি নাই অপ্ৰমাণিত লোকে স্বৰ্গ নাযায় সকলো খ্ৰীষ্টিয়ানে স্বৰ্গ যাব বুলি নাই একেবাৰে খাটাং কথা কোনোবা ভাই ভনীয়ে কোনোবা পাষ্টৰে কোনোবা ভাইক বহুত মৰম কৰাৰ কাৰণে নহ'ব এইটো এনেকুৱা কথা নহয় স্বৰ্গৰ কথাটো সেইকাৰণে আমি পৰীক্ষা কৰি চাব লাগে এতিয়া পৃথিৱীত কি হ'ব তেওঁৰ আগমনৰ আগে মিছা খ্ৰীষ্টৰ বৃদ্ধি বহুত বাঢ়িছে এতিয়া আমাৰ ভাৰততো অনেক ভাৱবাদী বুলি কৈছে আৰু তেওঁলোকে কি বুলি কয় দৰ্শন দেখিছে বুলি কিমান কয় এতিয়া বহুত মিছা প্ৰচাৰক ওলাব আৰু মিছা ভাৱবাদী ওলাব তেনেকুৱা বহুত হ'ব তাৰপিছত যেতিয়া আমাক লৈ যাব থাকি যোৱাবিলাকৰ মহাক্লেশ আৰু সেই ক্লেশটো কোনেও যেন নাপায় ঈশ্বৰৰ ইচ্ছা এইটো অতিশয় ভয়ানক এতিয়া যুদ্ধ বিগ্ৰহ অতিশয় বৃদ্ধি হ'ব যুদ্ধটো হৈ আছে আমাৰ বাইদেউবিলাকে কিছুমানে
বাতৰি নাচাই কাৰণে গম নাপাব পাৰে ৰাছিয়া ইউক্ৰেইন যুদ্ধ হৈ আছে ৰাছিয়াটো মস্ত ডাঙৰ ইউক্ৰেইনটো সৰু এটা দেশ সেই সময়ত শাসনকৰ্তাবিলাকে কৈছিলে এই ২৪ ঘণ্টাত খতম হ'ব বুলি এতিয়া ২৪ মাহ পাৰ হ'ল হ'বলা নাই হোৱা খতম যুদ্ধ চলি আছে কিমানে নিজৰ ল'ৰাক হেৰালে কিমানে নিজৰ স্বামীক হেৰালে কিমানে মামা হেৰালে ভাগিন হেৰালে একজন দুইজন নহয় হাজাৰ হাজাৰ মৰি আছে আৰু ইফালে ইছৰাইলত যুদ্ধ হৈ আছে গাজা লগত সেইটোতো মানুহৰ বুৰঞ্জীৰ পৰাই আহিছে যুদ্ধ সেইটো এতিয়াৰ নহয় আৰু সেই ইছৰাইল সাৰাউণ্ডিং মানে চাৰিওফালে থকা মানুহবিলাকৰ লগত যুদ্ধই হৈ থাকিব আৰু যুদ্ধ পৃথিৱীত আটাইতকৈ শেষ যুদ্ধটো তাতেই হ'ব আচৰিত কথা এতিয়া বেলেগ বেলেগ দেশৰ মানুহে কয় এইবিলাকক কঠীয়াটোকে নথমাৰো বুলি বীজটোকে মাৰি দিম সৰু এটা মেপ আছে এনেকা সৰু আমাৰ অসমটো ভাগ কৰিলে ৪ ভাগৰ এভাগ মাটিটো একেবাৰে হ'ল তথাপি ঈশ্বৰে বাইবেলত কোৱা আছে তেওঁবিলাকক মই আকৌ খেদি দিয়া ঠাইৰ পৰা আনি পেলাই নিজৰ জাগাৰ ৰুম কোনেও উঘালিব নোৱাৰিব কিন্তু এতিয়া ইমানেই অহংকাৰী ৰজা আছে শাসনকৰ্তা সিহঁতক বোলে উঘালি পেলাই দিম জগতৰ মেপৰ পৰা মুচি দিম বুলি কিন্তু ঈশ্বৰে কি কৈছে বেলিটো পূবত ওলাই পশ্চিমত মাৰ যায় বাৰিষা আহে খৰালি হয় সেই নিয়মটো যেতিয়ালৈকে থাকিব ইছৰাইল থাকিব কৈছে কোনেও শেষ কৰিব নোৱাৰে আচৰিত কথা এতিয়া যুদ্ধ হৈ আছে তেওঁলোকে কৈছে এই যুদ্ধটো বহুত দীঘলীয়া হ'ব হ'লেও আমি জিকিম সঁচাকৈ জিকিব আগতে কি কৈছিলে এই যুদ্ধ আমি 6 দিনত জিকিম 7 দিনত জিৰণি লম আমাৰ ঈশ্বৰে গোটেইটো সৃষ্টি কৰিছিলে 6 দিনত 7 দিনত জিৰণি লৈছিলে বাইবেলত কৈছে বুলি জেনেৰেলে কৈছিলে তাৰপিছত সঁচাকৈ 6 দিনত যুদ্ধটো শেষ কৰি 7 দিনত জিৰণি লৈছিল এইটো 6 দিনীয়া যুদ্ধ বুলি পৃথিৱী বিখ্যাত আৰু এতিয়া যুদ্ধ লাগি আছে যুদ্ধ হোৱাটো ভাল কথা বুলি মই কোৱা নাই কোনেও ভাল নাপায় দুটা সাইডতে মানুহ মৰে আৰু যুদ্ধৰ সময়ত নিৰ্দোষীয়ে বেছি মৰে সেইটো কিন্তু শাস্ত্ৰীয় বচনটো ফলিছে সেইটোহে আমি আলোচনা কৰিছোঁ এতিয়া শাস্ত্ৰৰ কথাটো হৈ আছে আৰু ভূমিকম্প বৃদ্ধি হ'ব বুলি কোৱাটো বহুত বেছি হৈ গ'ল আজিকালি হয়ে থাকে দিনে দিনে হয় কেলে এই পৃথিৱীও সহ্য কৰিব পৰা নাই আৰু ইমান মানুহৰ পাপটো বাঢ়িলে তাৰপিছত প্ৰদূষণো ইমান বেছি হৈ গ'ল কোনোবা নদীৰ মাছ খাব নোৱাৰে সেইফালে জাগিৰত ওচৰত কোনোবা এটা নদী আছে আগত পেপাৰ মিলৰ পৰা যে কিবা ওলাইছিলে পানী সেইটো গৈছিলে সেই নদীৰ মাছটো খালে পেট বেয়া হৈ যায় মাছটোতো বহুত ধুনীয়া মাছবিলাকো সেই প্ৰদূষণৰ লগত খাপ খাই জীয়াই থাকে এতিয়া মানুহে খালে কিবা হয় বহুত বেয়া এনেকুৱা হৈ গ'ল আৰু বহুত তেনেকুৱা আছে এই কৰোনা হোৱা সময়ত ওজন লেয়াৰ ফাটাটো ভাল হৈছিলে বুলি কৈছে কিয় বুলি ক'লে মানুহে গাড়ী চলোৱা নাই সেইটো কাৰণে ধোঁৱাবিলাক যোৱা নাই ফেক্টৰী চলা নাই সেইটো কাৰণে ভাল হৈছিলে কৈছে কিন্তু এতিয়া আকৌ বেয়া হ'ব
এইটো সম্পূৰ্ণ ভাল হ'ব মানুহে স্বভাৱটো সলনি কৰিব লাগিব গৰু গাড়ীৰে চাইকেলেৰে যাব লাগিব আগৰ নিচিনা আৰু এচি চলাব নোৱাৰিব ঘৰত এচিটো আটাইতকৈ বেয়া বুলি কৈছে এচিৰ ধোঁৱা এতিয়া কোনেনো আকৌ আগৰ দিনৰ নিচিনা যাব নাযায় গতিকে প্ৰভুৱে কোৱা কথাটো হ'ব পুৰণি হৈ যাব সাগৰত নানা চিন ওলাব বাইবেল লিখা সময়ত সাগৰত যে সাগৰে যে গুজৰে তেওঁলোকেও বুজি পোৱা নাছিলে হ'বলা গুজৰণি উঠিব বুলি কৈছে আৰু নানা চিন ওলাব সেই সময়ত চুনামি হোৱা নাই চুনামি মানে জাপানীজ ভাষা এইটো সাগৰৰ ভূমিকম্প হয় আৰু সেই পানীটো ইমানেই জোৰত যায় সাগৰ কিনাৰত থকা মানুহবিলাক ধ্বংস হয় সেইটো আমি জানিছোঁ তো বাইবেল লিখা সময়ত তেনেকুৱা হোৱাই নাই তেওঁলোকে বুজি নাপালেও ঈশ্বৰৰ কথাটো লিখিছে আৰু এতিয়া আমাৰ জীৱনত সেইটো ফলাটো আমি দেখিছোঁ লোকে লিখা 21 অধ্যায় লোকে লিখা 21 অধ্যায় 25 পদ মই পঢ়ি দিছোঁ তেতিয়া সূৰ্য চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব এতিয়া গৰ্জন গুজৰণিটো যেতিয়া সিংহই চিকাৰ ধৰে বাঘে চিকাৰ ধৰে মেকুৰীয়ে নিজৰ চিকাৰ নিগনি ধৰে তেতিয়া গুজৰে যিমান টানি পেলাই উলিয়াই দিম বুলি ক'লেও মেকুৰীও নেৰে এনেকুৱা গুজৰণি সাগৰে তৰ্জন গৰ্জন কৰিব কৈছে সঁচাকৈ বহুত শব্দ হৈ আহে কৈছে সঁচাকৈ হ'ল প্ৰভুৱে কোৱা কথাটো সেই সময়ত মানুহে শুনিছিলহে কিন্তু আমি শুনিছোঁ এতিয়া দেখিছোঁ এতিয়া মানুহবিলাকে সপোনত মোক যীশুৱে কৈছে বুলি কেলে যীশুৱে সপোনত ক'ব আকৌ নকয় ইয়াত যীশুৰ মাত শুনিবলৈ হ'লে পঢ়ক ইয়াতে ডাইৰেক্ট যীশুৱে কোৱা কথা হয় এতিয়া যিটো আমি পঢ়িলোঁ এইটো ডাইৰেক্ট প্ৰভু যীশুৱে কোৱা কথা তেতিয়া সূৰ্য চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব যীশুৱে কোৱাটো ডাইৰেক্ট শুনিছোঁ আমি সপোন নালাগে সপোনত নেদেখা এতিয়া কাৰণ বাইবেলটো পুৰা হ'ল বাইবেল নাথাকা সময়তে ঈশ্বৰে সপোনৰ যোগেদি দৰ্শনৰ যোগেদি কৈছিলে এতিয়া নকয় সেইবোৰত ঠগ খাব নালাগে এতিয়া সঁচাকৈ ফলিলে প্ৰকাশিত বাক্য 16 অধ্যায় Revelation 16:3 পঢ়ি মাতায়ে দ্বিতীয়জনে সাগৰত নিজৰ বাতি বাকি দিলে তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হৈ গ'ল আৰু আটাই জীয়া প্ৰাণী অৰ্থাৎ সাগৰত থকা সকলোৱে মৰিল কিমান ভয় লগা সেইটো দিন আহি আছে এতিয়া সুনামি তৰ্জন গৰ্জন আৰু আকাশতো নানা চিন ওলাব বুলি কৈছে আমি অথনি ক'লোৱে ওজন লেয়াৰৰ কথা ধ্বংস হৈ গ'ল আৰু বৃহৎ উল্কাপিণ্ড এইটো একেবাৰে ইমানটি ডাঙৰ যদি পৃথিৱীত তাৰ পৰা আহি লাগি যায় কিমান বা ডাঙৰ এটা এৰিয়াটো পুৰি যাব এনেকুৱা হ'ব এটা হ'ব তাৰপিছত মাটিও মাটিত
পৰা উল্কা পিণ্ডৰ শিলৰ বৃদ্ধি হ'ব। এইটো শিল হয়, আকাশৰ পৰা আহে, ক'ৰবাত আগত পৰিছে পৃথিৱীটো। এইটো য'ত পৰিব সেইটো বহুত ডাঙৰ এৰিয়াটো ধ্বংস হৈ যায়, আৰু এনেকুৱা ঘটনাটো অতিপাত হ'ব পিছত। সেইটো এতিয়া তাৰপিছত কি হ'ব, আমি এইটো কি চাইছোঁ, কি কথা পাতিছোঁ আজি বুলি ক'লে, এইবোৰ যেতিয়া ঘটনাটো হ'ব, এই পৃথিৱীটো ধ্বংস হ'বলৈ ওচৰ, সেইটো জনা উচিত। আৰু যদি ওচৰ হৈছে, তাতেই বা কি হ'ল, চ' হোৱাট, এনেকুৱা নহয়। আমি ৰেডি হ'ব লাগিব, প্ৰভুক লগ পাবলৈ ৰেডি হ'ব লাগিব। যিকোনো মুহূৰ্তত আহিব পাৰে। টাইম, দিন, বছৰ কোৱা নাই আমাক, যিকোনো মুহূৰ্তত আহিব। ওচৰ বুলি জানিবা বুলি ৱাৰ্ণিং আমাক জাননী দি থৈছে। একজেক্ট দিনটো কোৱা নাই, টাইমটো কোৱা নাই, হ'লেও হিণ্টছ দিছে। এইবোৰ দেখিলে তোমালোক ৰেডি হোৱা। সেইটো এতিয়া নৈতিকতাৰ পতন হ'ব বুলি কৈছে। নৈতিকতাৰ পতন এতিয়া কি হ'ব কৈছে, অশ্লীল আৰু বেবিচাৰী বস্তুবোৰ ডেভেলপ হ'ব কৈছে। এতিয়া অশ্লীলতা, বেবিচাৰটো অতিশয় বৃদ্ধি হৈছে। সেইটো এতিয়া গৰ্ব পাপবোৰ অতিশয় বেছি হ'ব। আনতকৈ নিজক ভাল পোৱা সেইটো বাঢ়িব। কোনেও আনক ভাল নাপায়, নিজকহে ভাল পায়। এনেকুৱাটো বেছি হৈ যাব, আৰু এতিয়া হৈছে। আগৰ দিনৰ নিচিনা নহয় বৰ্তমান যুগ। আপোনালোকেও জানে 10 টকাৰ কাৰণে মানুহ মাৰি পেলাইছিলে নহয় জানো? ৰিক্সা ভাড়া 10 টকাৰ কাৰণে মাৰি পেলালে। এনেকুৱা যুগ। আৰু বৃদ্ধবিলাকক সন্মান নকৰা, মানে বয়সীয়াল মানুহক সন্মান নকৰা অতিপাত হৈ যাব। কেতিয়াবা বাছত যাওঁ মই, তাত থাকোঁতে বাছত যাওঁতে কিছুমান বুঢ়ী মানুহ উঠে, বুঢ়া মানুহ। তেতিয়া বাছত থকা কেইটাই খং উঠে, জলদি উঠিব লাগে, কি কৰিছে বুলি, দেৰি হ'ল বুলি। বোপাই, তুমিও তেওঁৰ নিচিনা বয়স হ'লে গম পাবা বুলি মোৰ হৃদয়তে ভাবোঁ। তেওঁহে জানে তেওঁৰ অৱস্থাটো, বুঢ়া বয়সত, বুঢ়ী বয়সত ক'ত হ'ব। এনেকুৱা দিন। আৰু বহুতে নিজৰ শাহুৱেকক, শহুৰক সন্মান নকৰে, আৰু মা দেউতাকক ল'ৰাই সন্মান নকৰে, মা বুলি ক'বলৈ লাজ পায়। সেইটো ভাল জানো? জগতটো এনেকুৱা হৈ গ'ল, আপুনিও তেনেকুৱা নেকি? জগতে একেবাৰে ধ্বংসলৈ গ'লেও আমি তেনেকুৱা হোৱা উচিত নহয়। আগত যদি আছিলে এতিয়া এৰিব লাগিব। মাটো চাপৰে হওক, কুজিয়ে হওক, চাবলৈ ধুনীয়াই হওক বা ধুনীয়াই নহওক, জন্ম দিছে যেতিয়া মা হয়। দেউতাটো লিখা পঢ়া জানক নাজানো, দেউতাই হয়, দেউতা ক'ব লাগিব। সেইটো লাজ পায়। বুঢ়াটো মৰিলে ভাল আছিলে বুলি। কেলে ইমান সোনকালে মৰাটো আশা কৰে? LIC পইচা আছিল, বুঢ়াটো মৰিলে পাব। এনেকুৱা পাপ দুষ্টতা মনত আছে। ঈশ্বৰে ভালকৈ জানে। এনেকুৱা এতিয়া আৰু গুৱাহাটীত মাককে পেলাই থৈ গৈছিলে জাবৰত, এই ডাষ্টবিনত। ঢেৰ তেনেকুৱা ঘটনা। আমি তেনেকুৱা নহওঁ দে বুলি ক'ব নালাগে। পৰিস্থিতি আহিলে কৰিব পাৰে, সেইকাৰণে বহুত সাৱধান হ'ব লাগিব। ঈশ্বৰক জানিব লাগিব আমি। এতিয়া এনেকুৱা যুগ হৈ গ'ল, তাৰমানে প্ৰভুৰ আগমনটো ওচৰ, আৰু এই পৃথিৱীটো ধ্বংস হোৱাটো ওচৰ।
মাটো মায়ে হয়, মা ক'ব লাগে, দেউতাটো দেউতাই হয়, ক'ব লাগিব। এজন মানুহ আছিলে বহুত শিক্ষিত, সেই সময়তে এতিয়াৰ পৰা 50 বছৰৰ আগৰ কথা, আমিও শুনিছোঁহে আমাৰ প্ৰিন্সিপাল বাইদেউৰ পৰা। এতিয়া গিৰিয়েকটো LPও পাছ কৰা নাই, ঘৈণীয়েকটো MA প্ৰিন্সিপাল। গিৰিয়েকো সদায় তই 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 কয়, কাৰণ একো লিখা পঢ়া নাই। তই তই কোৱা কাৰণে ল'ৰাবিলাকক গোটেইটোৱে তই কয়, একেবাৰে অঘাইতং হৈ গ'ল। এনেকুৱা হ'ব নালাগে। দেউতাটো দেউতাই হয়, মাটো মায়ে হয়। আৰু ল'ৰা ছোৱালীবিলাকো সৰুৰ পৰাই শিকাব লাগে, এই জগতটো একেবাৰে বেয়া হৈ গৈছে। এইটো গোটেই জগতত শুভবাৰ্তা প্ৰচাৰিত হ'ব, প্ৰভুৱে কৈছে। এতিয়া গোটেই পৃথিৱীত প্ৰচাৰটো হৈ গ'ল, হ'লেও ঈশ্বৰে অনুগ্ৰহ কৰি ৰৈ আছে ধৈৰ্যৰে। মই ভাবোঁ ব্যক্তিগতভাৱে, শাস্ত্ৰত এইটো কোৱা নাই, সেই নোহৰ দিনত 100 বছৰ লাগিছিলে কৈছে পণ্ডিতসকলে, কিছুমানে, ডাইৰেক্ট বাইবেলত নাই। 100 বছৰ, তাৰপিছত আকৌ 20 বছৰ, 100 বছৰ প্ৰচাৰ কৰিলে, হ'লেও মানুহবিলাকে গ্ৰহণ নকৰিলে। বানপানী আহি আটাইবোৰ মৰি গ'ল। এতিয়া মই ভাবোঁ, ব্যক্তিগত কথা কৈছোঁ মই, এইটো এই 2000 বছৰটো ইমানেই প্ৰচাৰ হৈ গ'ল, তথাপি মানুহে নাই, বহুত কম মানুহ। আৰু এইটো এতিয়া 23 বছৰ পাৰ হৈ গ'ল। এইটো অনুগ্ৰহে হ'ব। কিন্তু বাঢ়ি বাঢ়ি গৈ আছে জগতৰ বেয়াটো। এদিন তৎক্ষণাত আহিলে আমি দুখী কৰিব নোৱাৰিম, কাৰণ প্ৰভুৱে কোৱা মতে সকলো ঘটিছে। মথিয়ে লিখা 24 অধ্যায় 14 পদটো চাওকচোন। আৰু সকলো জাতিলৈ হাস্য হ'বলৈ ৰাইজৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হ'ব, তেতিয়াহে শেষ হ'ব। এতিয়া কোনোবা ক'ৰবাত জাতি আছে নেকি নাজানো, ঈশ্বৰে জানে। এই আন্দামান নহয়, আমাজনত এতিয়াও আৱিষ্কাৰ কৰিব নোৱাৰা মানুহ আছে বুলি কৈছে। তাত যাব নোৱাৰে, তাত গ'লেই মানুহক মাৰি পেলায়। সেইটো কাৰণে সিহঁতৰ কাৰণেও ৰখিব পাৰে, নাজানো মই। আৰু মহা অনুগ্ৰহৰে ঈশ্বৰে ধৈৰ্যৰে বাট চাই আছে হ'বলা। তাততো শুভবাৰ্তা যোৱা নাই, মানুহটো মাৰি পেলায়। এতিয়া ঈশ্বৰেহে জানে সম্পূৰ্ণ হৈছে নে নাই, আৰু পৰজাতিবিলাকে কিমান পৰিত্ৰাণ পাব, তাৰো এটা হিচাপ আছে ঈশ্বৰৰ তাত। সেই হিচাপটো যেতিয়া সম্পূৰ্ণ হ'ব, সেইদিনাই প্ৰভু আহিব। প্ৰথম থিছলনিকিয়া 4 অধ্যায় 16 পদ পঢ়িম আমি। প্ৰথম থিছলনিকিয়া 4 অধ্যায় 16 পদ। পঢ়িম। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰীবাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব, আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকে প্ৰথমে উঠিব। সেইটো কৈছে, পুনৰুত্থান হ'ব। এইটো মই যিটো কৈছিলোঁ অথনি, এইটো প্ৰথম যিটো আহিব, এইটো ভৰিটো ইয়াত নিদিয়ে। এইটো দ্বিতীয় আগমনৰ প্ৰথম আগমন। আৰু দ্বিতীয় আগমন সঁচাকৈ অহাটো আমাক লৈহে আহিব। প্ৰথম আগমনত আমাক লৈ যাব আমাৰ আনন্দৰ দিন,
পৃথিৱীত কান্দোনৰ দিন অতিশয় ভয়ানক পৃথিৱী হোৱাৰ পৰা কোনোদিন এনেকুৱা বিপদ হোৱা নাই কোনোদিন এনেকুৱা দুখ কষ্ট হোৱা নাই 7 বছৰটো হ'ব 7 বছৰ হ'ব বুলি ক'লেও 3 বছৰ আধাটো আকৌ মিছা শান্তি মনোনীত লোকবিলাকৰ কাৰণে এইটোও আৰু কমাই দিছে এই অতিশয় ভয়ানক দিনটো 3.5 বছৰ সেই 3.5 বছৰ মিছা শান্তিৰ সময়তে 144,000 ইছৰাইলে পৰিত্ৰাণ পাব লাগিব দুজন প্ৰচাৰক আহিব স্বৰ্গৰ পৰা তেওঁবিলাকক ঈশ্বৰে পঠাব কিয় বুলি ক'লে অনুগ্ৰহৰ কাৰণে ঈশ্বৰে যাক মৰম কৰে হাজাৰ হাজাৰ বছৰলৈকে তাৰ বংশবিলাকক মৰম কৰে বুলি বাইবেলত আছে কাক মৰম কৰিছিলে আব্ৰাহাম ইছহাক যাকোব তেওঁবিলাকক ঈশ্বৰে মৰম কৰিছে আৰু তেওঁবিলাকৰ বংশ যীশু আহিল কিন্তু তেওঁলোকে বিশ্বাস নকৰিলে মৰাইহে দিলে হলেও সেই তিনিজনক মৰম কৰা ইছৰাইলক মৰম কৰাৰ কাৰণে সেই 7 বছৰ মহাক্লেশৰ সময়ত 3 বছৰ আধা মিছা শান্তি সেই সময়তে 144,000 পৰিত্ৰাণ পাব 12 জন ল'ৰা আছিল যাকোবৰ এটা ল'ৰাৰ 12,000 এটা ল'ৰাৰ 12,000 12 144,000 সেইটো পৰিত্ৰাণ পাব তেতিয়া সময়ত আমি তাত আছো আনন্দ আৰু সেই 7 বছৰ মহাক্লেশ একেবাৰে লাষ্টত আমাক লৈ বগা ঘোঁৰাত প্ৰভু যীশু আহিব স্বৰ্গৰ পৰা আৰু তেওঁই শাসনকৰ্তা হ'ব এই পৃথিৱী 1000 বছৰ সঁচাকৈ আহিব আমিও তেওঁৰ লগত বিচাৰত থাকিম নহয় বহুত আচৰিত কথা আৰু কোনেও নাজানে সেই আগমনটো কেতিয়া হ'ব অথনি উল্লেখ কৰিলোঁ খ্ৰীষ্টিয়ানবিলাক পুনৰুত্থিত হ'ব যেতিয়া সাধাৰণ জীৱন যাপন কৰে এতিয়া আমি বিশেষ কিবা কাপোৰ পিন্ধি বিশেষ কিবা প্ৰগ্ৰাম কৰি ৰৈ থাকিব নোৱাৰোঁ কাৰণ কোনদিনাখন আহিব নাজানো ডাক্তৰ কৰাই ডাক্তৰ কৰি থাকিব নাৰ্ছ কৰাই কৰি থাক হালুৱাই হাল বাই খেতি কৰ বেপাৰীয়ে বেপাৰ কৰ যিটো কামত আছে এনেকৈ নৰ্মেল জীৱন যাপন কৰি থাকোঁতে তৎক্ষণাৎ কোনোবা এদিন আহিব কিন্তু যি কামেই নকৰক আমাৰ জীয়াই থকাৰ উদ্দেশ্যটো হ'ব লাগিব মই পৰিত্ৰাণ পালোঁ আনেও যেন পৰিত্ৰাণ পায় সেই কামৰ কাৰণে আমি আটাইয়ে যাব নোৱাৰোঁ কিন্তু যোৱা মানুহক হেল্প কৰিব লাগিব সেইটো কামৰ কাৰণে আমাক বহুত প্ৰয়োজন হয় সেইটো আমাৰ জীয়াই থকাৰ উদ্দেশ্যটো এতিয়া আপোনাক যদি বহুত ইনকাম কৰিবলৈ বুদ্ধি দিছে সুযোগ দিছে সেইটো আপোনাৰ কাৰণে মাত্ৰ নহয় ঈশ্বৰক গৌৰৱৰ কাৰণে কৰিবলৈ দিছে আপুনি যদি বহুত ব্ৰিলিয়াণ্ট মানুহ হয় সেই ব্ৰেইনটো ঈশ্বৰক দিব লাগিব ঈশ্বৰক গৌৰৱৰ কাৰণে আপোনাৰ যদি একো নাই লিখা পঢ়াও নাই টকা পইচাও নাই তথাপি প্ৰাৰ্থনাটো কৰিব পাৰে নহয় জানো প্ৰাৰ্থনা কাৰোৰে একো নাই নহয় কোনোবা মানুহটো মূল্যহীন নহয় মূল্য আছে চবৰে সেইটো কাৰণে আমি প্ৰভুক দিয়া উচিত এতিয়া ধাৰ্মিকবিলাকৰ পুনৰুত্থান হ'ব এই কথাটো এদিন পৌলক বিচাৰ কৰিছিলে তেওঁ মচীৰ বিৰুদ্ধে মানুহবিলাকক শিক্ষা দিছে আৰু মচীৰ বিধান পালন কৰিব নালাগে বুলি কৈছে বুলি কিন্তু পৌলে এইদৰে কোৱা নাই বিধান পালন কৰাৰ দ্বাৰা পৰিত্ৰাণ নাপায় সেইটোহে কৈছে
এতিয়া তেওঁক বিচাৰ কৰিবলৈ বহা সময়ত এই কথাটো কৈছিলে। পাচনি কৰ্ম ২৪ অধ্যায় ১৫ পদ। পাচনি কৰ্ম ২৪ অধ্যায় ১৫ পদ। পঢ়িম। আৰু ধাৰ্মিক অধাৰ্মিক এই দুবিধ লোকৰ পুনৰুত্থান হ'ব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ। এতিয়া যি ইছৰাইলবিলাক কিছুমান আছে, কিছুমান কথাটো বিশ্বাস নকৰে, কিন্তু ফৰিচীবিলাকে ধাৰ্মিক অধাৰ্মিক এই দুবিধ মানুহ পুনৰুত্থান হ'ব আৰু সেই কথাটো পৌলেও বিশ্বাস কৰে। এই কথাটো তেওঁ তাত কৈ দিছিলে। এতিয়া খ্ৰীষ্টত মৰাবিলাকে উঠিব, সেইটো আমি অথনি চালোঁ, আৰু খ্ৰীষ্টত বিশ্বাস নকৰাবিলাকেও উঠিব আকৌ। পুনৰুত্থান হোৱাটো আমাৰ মাত্ৰ নহয়, আমি মাত্ৰ পুনৰ যি উঠিব তেনেকুৱা নহয়। ঈশ্বৰক নজনা বিশ্বাস নকৰা পাপীবিলাকেও যি উঠিব, কিন্তু তেওঁবিলাকৰ যি উঠাটো বেলেগ সময়ত। সেইকাৰণে প্ৰকাশিত বাক্যত কৈছে, যিজন প্ৰথম পুনৰুত্থানৰ ভাগী হয় তেওঁ ধন্য। প্ৰথম পুনৰুত্থান মানে প্ৰভু যীশুৱে আকাশত আহিব, সেই সময়ত যিমানবোৰ উত্থান হ'ব তেওঁবিলাক নতুন জন্ম পোৱা। আৰু দ্বিতীয়টো কেতিয়া হ'ব? ইয়াতে ১০০০ বছৰ প্ৰভুৱে শাসন কৰিব, আমিও তেওঁৰ লগত থাকিম। পাপীবোৰৰ থকা জেগাটো বেলেগ, আমি থকা জেগাটো বেলেগ হ'ব। আমি যোৱা ৰাস্তাটো বেলেগ হ'ব, সিহঁতে যোৱা ৰাস্তাটো বেলেগ হ'ব। আমি আত্মিক মানুহ, এই দেহাটো নাথাকে আৰু তেতিয়া আমি দেখা দিম বুলি ক'লে দেখা দিব পাৰে, যাম ক'লে যাব পাৰে তৎক্ষণাত। কিন্তু সেই তেতিয়া যিবিলাক মানুহ থাকিব তেওঁবিলাক এতিয়াৰ আমাৰ শৰীৰৰ নিচিনা, তেওঁবিলাক থাকিব। তাৰপিছত এতিয়া কথাটো শ্বৰ্ট কৰিবলৈ, লাষ্টত ১০০০ বছৰৰ লাষ্টত শয়তানক অলপমান এৰি দিয়া হ'ব। এই ১০০০ বছৰটো বান্ধি পিনি অগাধ ঠাইত পেলাই দিব কৈছে, মানে কোনো তলিয়ে নাই কৈছে। আমি বুজিব নোৱাৰোঁ কেনেকুৱা তলি নাই, তাৰমানে পৰিয়ে গৈ থাকিব নেকি ১০০০ বছৰ? চিল মাৰিব ঈশ্বৰে, চিল ওপৰত খুলিব নোৱাৰে। এই ১০০০ বছৰত কোনেও কাৰো একো অভাৱ নহয়, সকলোৱে পূৰা খাবলৈ পাব। প্ৰভুৱে জেৰুচালেমত থাকি শাসন কৰিব, আমিও প্ৰভুৰ লগতে থাকিব। এতিয়া ইমান সুখ শান্তি জয় ময় জীৱন যাপন কৰাৰ পিছতো সেই দেহাত যে যিবিলাক থাকিব, যিবিলাক পুনৰুত্থান, যিবিলাক সেই ৰাজ্যত থাকিব, কোন হয় সিহঁতে? ৭ বছৰীয়া মহাক্লেশৰ সময়ত, সেই সময়ত একেবাৰে মৰি পিনি বাচি যোৱা, মৰি অলপমান বাচিব, সেইবিলাকৰ নম্বৰ থাকিব ইয়াত ৬66। সেইটো ইছৰাইলো অলপমান সোমাব কৈছে, অকণমান, সংখ্যাটো দিয়া নাই, একেবাৰে কম কৈছে। আৰু পৰজাতীয় অলপমান কেনেবাকৈ বাচিব, কাৰণ এইটো ভয়ানক যুদ্ধ হ'ব। তাৰপিছত যেনে তেনে বাচিলে প্ৰভুৰ লগত আমি আহিলোঁ, প্ৰভু যীশু ৰাজধানী জেৰুচালেমত থাকি শাসন কৰিলে। এই নাম্বাৰ পোৱাবিলাক ১০০০ বছৰো সোমাব।
কিন্তু সিহঁতক পাপী বুলি কৈছে, যাৰ নাম্বাৰ আছে পাপী। পাপীবিলাকে 100 বছৰৰ ভিতৰত মৰিব, নম্বৰ পোৱাবিলাকক পাপী বুলি কৈছে। এতিয়া 100 বছৰত সেইবিলাকৰ পৰা আৰু জন্মিব নহয় জানো, মানুহ জন্মিব। সেই নম্বৰ থকাবিলাক হ'লে 100 বছৰৰ ভিতৰত আটাইবোৰে মৰি থাকিব। তাৰপিছত ল'ৰা ছোৱালী হ'ব, বাঢ়ি 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 জগতটোৱে আৰু পৰিপূৰ্ণ হ'ব 1000 বছৰত। তাৰপিছত ইমান সুখ শান্তিৰ পিছতো পৰীক্ষা কৰিব, সিহঁতে সঁচাকৈ ঈশ্বৰক ভাল পায়নে নাই। শয়তানক খুলি দিয়াৰ লগে লগে ইমূৰৰ পৰা সিমূৰলৈ গৈ যীশুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মানুহবিলাকক লৈ যাব, আৰু তেতিয়া তেওঁবিলাক ধ্বংস হ'ব, জুই বৰষাই পুৰি পেলোৱা হ'ব। তাৰপিছত পাপীবোৰৰ পুনৰুত্থান হ'ব। বগা সিংহাসনৰ বিচাৰ বুলি যে কয়, আমি চেমিনাৰত দেখিছোঁ, সেইটো পাপীবোৰৰ পুনৰুত্থান। কোনো এটাই নাথাকিব, আৰু গোটেইবিলাক জি উঠিব। এজন এজন যীশুৰ ওচৰত থিয় হ'ব লাগিব, আঁঠু পাৰিব লাগিব। কোনো জীৱা নাই যীশুক প্ৰভু নোকোৱাকৈ নাথাকিব, কোনো আঁঠু নাই যীশুৰ চৰণত নপৰিব। সেইটো আচৰিত কথা। তাৰপিছত তেওঁলোকৰ বিচাৰটো কোনে স্বৰ্গ যাব কোনে নৰক যাব নহয়, আটাইবোৰে নৰকত যাব। কিন্তু কিহৰ বিচাৰ তেতিয়াহ'লে? সেই যে জগতত থাকোঁতে কিমান যে পাপ কৰিছিলে, হাজাৰ হাজাৰ মানুহক মৰোৱা, একেবাৰে আদমৰ পাপৰ কাৰণে পাপী হৈ জন্ম হৈ মৰা, তাৰ লগত একে নহয়। একে নহয়, ডিগ্ৰীটো বেলেগ বেলেগ হ'ব। আৰু যিবিলাক পাষ্টৰ প্ৰচাৰক হৈ মিছলীয়া, তেওঁবিলাকে অনেক মানুহক মিছলিডিং কৰি নৰকলৈ লৈ গ'ল, ইহঁতৰ ডাবল পানিছমেণ্ট আছে বাইবেলতে, গুৰুতৰ শাস্তি হ'ব বুলি। এনেকুৱা বিচাৰ হ'ব। তাৰপিছত আমাৰ কাৰণে হ'লে অনন্তকাল প্ৰভুৰ লগত যাব, একেবাৰে নতুন জাগাত যাব। সেইটো সেই দিনটো আহি আছে প্ৰিয়সকল। তেতিয়াহ'লে আমি কেনেকৈ জীৱন যাপন কৰিম? নৰ্মেল জীৱন যাপন কৰিব লাগিব, আৰু ঈশ্বৰক ভয় ভক্তি কৰি শুভবাৰ্তাৰ কাৰণে জীয়াই থাকিব লাগিব। আমাৰ শৰীৰ তেওঁৰ নিচিনা গৌৰৱময় শৰীৰ হ'ব এদিন, তেওঁ অহা সময়ত। মই সেইটোহে কামনা কৰি আছোঁ। সদায় এইটো বিষাইছে সেইটো বিষাইছে নকম আৰু তেতিয়া, নহয় জানো? আপোনালোকৰ হ'বলা কেতিয়াও জ্বৰ চৰ নহয়? জ্বৰ চৰ হয় না নহয়? পেট বিষায়, ভাল লাগে জানো? ভাল নালাগে। মই সেইটোহে বিচাৰিছোঁ, বেগাই। তাৰপিছত ফিলিপিয়া Philippians chapter 3 verse 20 and 21, 20-21 পদটো পঢ়িম। ফিলিপিয়া 3 অধ্যায় 20-21 পদ পঢ়িম আটাই। কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গৰ আছে, তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ। তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে, তাৰ দৰেই তেওঁ আমাৰ এই অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব। বহুত আচৰিত।
তালে আমি অপেক্ষা কৰি আছোঁ। আমি যি ৰাইজৰ মানুহ বুলি কৈছে পৌলে, কোন ৰাইজৰ মানুহ? স্বৰ্গ ৰাইজৰ। আমাৰ দ্বৈত নাগৰিক আছে বুলি কৈছে। স্বৰ্গৰো নাগৰিক, ভাৰতৰো নাগৰিক। আমি ভাগ্যৱান মানুহ। আমি পৰদেশত থকাৰ নিচিনা এতিয়া আছোঁ। পৰদেশত থাকিলে বহুত অসুবিধা হয়। সেইদৰে আমিও এই পৃথিৱীত অসুবিধাত আছোঁ। এতিয়া সেই ৰাজ্যটো স্বৰ্গত আছে, তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু, অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ। আমি কাম বন কৰি থাকোঁতে, বেহা বেপাৰ কৰি থাকোঁতে, লিখা পঢ়া কৰি থাকোঁতে, যিয়ে নকৰক মনটো স্বৰ্গত থাকিব লাগিব। মনটো প্ৰভুৰ আগমনলৈ থাকিব লাগিব। জগতক চালে দুখ পাব আপোনালোকে। তাৰ গাড়ী আছে, মোৰ নাই। সিহঁতৰ ঘৰটো ইমান ভাল, মোৰ নাই। এনেকা মনত আনিলে গ'ল। যি আছে তাৰ কাৰণে ধন্যবাদ, যি আছে তাৰ কাৰণে ধন্যবাদ কৰিলে ঈশ্বৰে প্ৰয়োজনটো দিব। আমি কিছুমানে কওঁ, বহুতে কওঁ, মই বহুত দৰিদ্ৰ বুলি। দৰিদ্ৰ কাক কয়? যাৰ হাত ভৰি নাই, সিয়ে একো কাম কৰিব নোৱাৰে, হয় না নহয়? দৰিদ্ৰ সেইটোহে। হাত যদি আছে হাজিৰা কৰি হ'লেও খাব পাৰে। যদি হেল্ডি আছে তেতিয়াহ'লে ক'ৰবাত কিবা এটা কৰি খায়। একো নোখোৱাকৈ জানো আছে? মাগী খোৱাবিলাকেও খাইছে। এই পল্টন বজাৰৰ ৰেল লাইন কিনাৰে কিনাৰে প্লাষ্টিকৰ ঘৰত থকাবিলাকো খাই আছে ধুনীয়াকৈ। দৰিদ্ৰ বুলি কৈ চাওকচোন আপোনালোকে তেওঁলোকক, তোমালোক বৰ দৰিদ্ৰ বুলি। ওলোটাই ক'ব আমি দৰিদ্ৰ নহওঁ, এবেলি দুমুঠি খাই আছোঁ, ভালকৈ খাইছোঁ বুলি ক'ব সিহঁতে। মনত ইমান দুখ আনিব নালাগে। যিমানে দুখ আনিব আপুনি হেঁচি ধৰিব, হেঁচি ধৰিব। আৰু আনৰ পিছে পিছে নাযাব, নহ'লে দিগদাৰ হ'ব। আপুনি যিমানে হাই হাই কৰিব সিমানেই দুখ পাব। যি আছে, যি কৰিব পাৰিছোঁ, এই তাতে সন্তুষ্ট হ'লেহে আপুনি ভাল বিশ্বাসত জীৱন যাপন কৰিব পাৰিব। প্ৰভু যীশুৱে কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ তলত ৰাখিব পাৰে। তাৰ দৰেই তেওঁ আমাৰ এই শৰীৰৰ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি কি কৰিব? তেওঁৰ প্ৰতাপৰ শৰীৰক সমৰূপ কৰিব, গৌৰৱময় শৰীৰলৈ ৰূপান্তৰ কৰিব। এতিয়া আমি ইমান ধুনীয়া নহওঁ, নহয় জানো? ইমান ধুনীয়া নহওঁ আমি, হ'লেও ধন্যবাদ দিছোঁ ঈশ্বৰক। কিন্তু আমিও কল্পনা কৰিব নোৱাৰে গৌৰৱময় শৰীৰ পাম। সেইদিনা আমি নিজেও আচৰিত হ'ম। পখিলা, পলুটো এনেকা খোজকাঢ়ি থাকে, পাত খায়, কলা কলা হাগে, পেচাব কৰে। পলু পুহিলে গম পাব বহুত গোন্ধায়। তাৰপিছত যেতিয়া পখিলা হয় ইমান ধুনীয়া। বিছা পলুটোও ধুনীয়া পখিলা। প্ৰকৃতিৰ যোগেদি ঈশ্বৰে আমাক বহুত শিক্ষা দিছে। সেইটো আমাক সঁচাকৈ হ'ব বুলি কৈছে, হ'বই। প্ৰভু যীশুৰ নিচিনা হ'ব। প্ৰভু যীশু শৰীৰত থকা সময়ত দুখ পাইছিলে, তেজ ওলাইছিলে, জ্বৰ হৈছিলে, ভোক লাগিছিলে, ভাগৰ লাগিছিলে, আমাৰে নিচিনা। কিন্তু তেওঁ পুনৰুত্থান হোৱাৰ পিছত কোনো দৰ্জা খিৰিকীৰ প্ৰয়োজন নাই। শিষ্যবিলাকে ভয় খাই শত্ৰুৰ ভয়ত ভিতৰত আছিলে। তেতিয়া তোমালোকৰ শান্তি হওক বুলি মাজতে আহিলে। কিমান ভয় খাব? এনেও ভয় খাই আছে, দৰ্জা খিৰিকী খোলা নাই, আকৌ ঘপক কৰি ওলাই দিলে। ভূত দেখিছে বুলি ভয় খাইছে, নহয় জানো? মইহে হয়, ভূত নহয় বুলি। তথাপি সন্দেহ আছে। সন্দেহ থকাৰ কাৰণে কি ক'লে? তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নেকি?
থমা নাছিলে কৈছে সেইদিনা মই ভাবোঁ থমাৰ কাৰণে থৈছিলে হ'বলা ভজা মাছ বাইবেলত লিখা নাই থমাৰ কাৰণে থৈছিলে বুলি কিন্তু মাছ ভজা মাছ টুকুৰা দিলে যীশুৱে খাই দিলে যীশুৱে খাই দেখাইছে মইহে হয় ভূতেতো নাখায় এতিয়া যীশুৱে মই হয় বুলি প্ৰমাণ কৰিছিল গতিকে তেওঁৰ নিচিনা দেখা দিলে দেখা দিব পাৰে আৰু দেখা নিদিলে দেখা নিদিয়াকৈ থাকিব পাৰে এনেকুৱা গৌৰৱময় শৰীৰ আমি পাম আৰু সেই গৌৰৱময় শৰীৰেৰে প্ৰভুৰ লগত 1000 বছৰ এই পৃথিৱীখনকে আমি শাসন কৰিম বহুত আচৰিত এতিয়া আমি কল্পনাও কৰিব পৰা নাই নহয় জানো আমি হাজিৰা কৰা মানুহটোনো ক'ত শাসন কৰ্তা হ'ব বুলি আমাৰ ঘৰ বাৰীয়ে নাই একো নাই বুলি দুখ কৰিব নালাগে আমাক ৰাজকুমাৰ ৰাজকুমাৰী বুলি কৈছে নহয় আমাক এতিয়া চালে চেহেৰাটো ৰাজকুমাৰৰ নিচিনা দেখি যান কিন্তু ঈশ্বৰে কৈছে আৰু সঁচাকৈ হ'ব ৰাজকুমাৰী ৰাজকুমাৰক ৰাজকুমাৰীক সেই মগনীয়াবিলাকৰ লগত খেলিব নিদিয়ে মানে কি ক'ব বিচাৰিছে ঈশ্বৰহীন মানুহৰ লগত পাপত খেলিব নালাগে আমি ৰাজকুমাৰ ৰাজকুমাৰী সেইটো হয় আমি আৰু কিমান দিন আছে নাজানো পৰদি প্ৰাৰ্থনা কৰি থাকক এনেকৈ কওঁতে কিছুমান ভাই ভনী গ'লেই তেওঁলোকে স্বৰ্গত এতিয়া প্ৰথম কৰিন্থিয়া 15 অধ্যায় 44 chapter 15:44 1 Corinthians প্ৰথম কৰিন্থিয়া 15 অধ্যায় 44 পদ পঢ়িম যি হওক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ যি হওক তোলা হয় সেয়ে আত্মিক দেহ যদি প্ৰাণিক দেহ আছে তেন্তে আত্মিক দেহো আছে এইটো বহুত আচৰিত কথা আমি ধানটো কঠীয়াটো ৰুলে ধানটো গেলি যায় গজাটো আকৌ বেলেগ চেহেৰা ওলায় আৰু এইটো আকৌ ইমানটো গছা হৈ যায় এটাৰ পৰা বাঢ়ি আৰু তাৰ পৰা সেই গছটো বেলেগ আকৌ যেতিয়া গুটি ওলাব আকৌ চেহেৰাটো বেলেগ এতিয়া আমাক এইটো দেহাটো ৰোৱা নিচিনা মৰি যাব কিন্তু যেটো আহিব সেইটো গৌৰৱময় শৰীৰ আমি পাম তেতিয়াহ'লে পাপীবিলাকেও পুনৰুত্থান হ'ব বুলি কৈছে অবৈধবিলাক তেওঁলোকৰ কেনেকুৱা হ'ব তেওঁবিলাকৰটো কুৎসিত বুলি কৈছে আগলি পোক তেওঁবিলাকে ক'ত যাব নৰকত তাতে তেওঁলোকৰ বিছনাৰ দানলপটোও পোক হয় কম্বলটোও পোক হয় কোনো জিৰণি নাই ময়ো আগত এইটো শিক্ষা শুনোতে আচৰিত ভাবিছিলোঁ ক'ত লিখা আছে এনেকা বুলি দানলপ বুলি কোৱা নাই কিন্তু বিছনাটোও পোক কিন্তু কম্বলটোও পোক নিচিনা তলতো পোক ওপৰতো পোক আছে বহুত আচৰিত মই যেতিয়া পঢ়ি পালোঁ ৱাও বুলি যিচয়া 66 অধ্যায় 24 পদ যিচয়া 66 একেবাৰে লাষ্ট বাইবেল পঢ়িম আৰু তেওঁবিলাকে বাহিৰলৈ গৈ মোৰ আজ্ঞা উলংঘন কৰাবোৰৰ মৰাহ চাব কাৰণ সিহঁতৰ পোক নমৰিব আৰু সিহঁতৰ অগ্নিও নুনুমাব
আৰু সিহঁত সকলো মৰ্তৰ আগত ঘৃণনীয় হ'ব। ইয়াতে পোকটোৱে পোক, চাৰিওফালে পোক। কোন হয় তেওঁবিলাক আজ্ঞা উলংঘন কৰাবোৰ? ঈশ্বৰৰ কথা সকলোৱে মন পালতাই নতুন জন্ম পোৱাটো ঈশ্বৰৰ ইচ্ছা, কিন্তু সেই আজ্ঞাটো নামানে। তেওঁবিলাকে বাহিৰলৈ গৈ হয়তো আমি খন্তেক দেখি পাব পাৰে তেওঁলোকক, সেই মানুহবিলাকক। কাৰণ সিহঁতৰ পোক নমৰিব আৰু সিহঁতৰ জুইও নুনমাব আৰু সকলো মৰ্তৰ আগত ঘৃণনীয় হ'ব। তেওঁবিলাকৰ শৰীৰটো ঘিনলগীয়া হ'ব। এতিয়া আমি হ'লে, অথনি আমি পঢ়িছিলোঁ 1 Korinthians 15:44, তাত যিটো ৰুইছোঁ সেইটো বেলেগ, গজাটো বেলেগ। যদি প্ৰাণিক দেহ আছে তেতিয়াহ'লে আত্মিক দেহো আছে। সেইটো কৈছে আমি কেনেকুৱা শৰীৰ পাম? প্ৰভু যীশুৰ নিচিনা। আৰু পাপ স্বভাৱহীন শৰীৰ পাম। মই কোনটো আশা কৰিছোঁ? বেদনাহীন শৰীৰ, পাপ মন নাইকিয়া শৰীৰ, এইটো বেগাই আশা কৰোঁ। তাৰপিছত পাপ স্বভাৱহীন শৰীৰ, খ্ৰীষ্টিয়ানৰ শৰীৰ পৰিত্ৰাণ আৰু ইয়াক গৌৰৱময় বুলি কোৱা হয়। এতিয়া পৰিত্ৰাণৰ 3টা খোজ, সেইটো আমি ষ্টাডি কৰিছোঁ কেতিয়াবা। তেতিয়া আত্মাৰ পৰিত্ৰাণটো আমি বিনামূল্যে বিনাদামে পালোঁ, কিন্তু চৰিত্ৰটো নিজে কষ্ট কৰিব লাগিব। আৰু শৰীৰৰটো হ'লে আমি কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, জাষ্ট বাট চাব। প্ৰভু অহা সময়তহে আমি সলনি হ'ম। সেইটো আকাশত তেওঁ মণ্ডলীক আদৰে। এতিয়া জগতৰ পৰা বুটলি লৈ যাব এনেকুৱা নহয়। আমুক মণ্ডলীৰ মানুহকেইটা ক'ত গ'ল বুলি বিচাৰি নুফুৰিব। সেইটো ছাৰ আইজাক নিউটনক তাৰ লগৰীয়াই ঠাট্টা কৰিছিলে, কৈছে তুমি পুনৰুত্থানক বিশ্বাস কৰা নে বুলি। ছাৰ আইজাক নিউটনে একো কোৱা নাই মানে। তাৰপিছত সেই তাৰ লগৰীয়াটোৱে তাক ছাৰ তাৰ নকয় আৰু আইজাক বুলি, আইজাক তুমি বিশ্বাস কৰা নে পুনৰুত্থানটো? ইমান শকত মানুহটো কেনেকৈ উঠি যাব কিছুমানটো বুলি সি কৈ আছে। ছাৰ আইজাক নিউটনে নিজৰ গৱেষণাগাৰত গৈ পিনি কিছুমান গজাল আনিছে। কিছুমান গজালটো বাঁহৰ গজাল, প্লাষ্টিকৰ গজাল, চিলভাৰৰ গজাল, লোহাৰ গজাল। তুমি এইটো দেখিছানে বুলি লগৰীয়াক দেখাই। তাৰপিছত তাৰ চকুৰ আগতে চব পেলাই দিলে। তাৰপিছত এতিয়া বিচাৰা, পাগল নেকি, এইটো ক'ত পৰিলে কেনেকৈ বিচাৰি পাম বুলি। তাৰপিছত ছাৰ আইজাক নিউটনে ডাঙৰ চম্বুক লৈ এনেকুৱা কৰিলে, লোহাটো উঠিলে চবটোৱে, প্লাষ্টিকৰ গজাল, চিলভাৰৰ গজাল, কাঠৰ, বাঁহৰ এইবিলাক নুঠিলে, কিন্তু গজালটোতো একেই চেহেৰাৰ আছে। আজিকালি কিছুমান বস্তু বনাইছে, সেইটো কি বুলি কয়, ষ্টিলৰ নিচিনাই দেখিবা প্লাষ্টিকটোকো, গমেই নাপায়। সেইদৰে যিবিলাক সঁচা খ্ৰীষ্টিয়ান, তেওঁলোকৰ হৃদয়ত আত্মা আছে। যেতিয়া প্ৰভু আহিব আকাশত, যিজনৰ হৃদয়ত আত্মাটো আছে আকৰ্ষিত হ'ব চম্বুকৰ দৰে। তাত একো ভয় খাবলৈ নাই, কেনেকৈ যাব কেনেকৈ নাযাব, ৰূপান্তৰ হৈ যাব তৎক্ষণাত। কিন্তু যিবিলাক সঁচা নহয় তেওঁবিলাক থাকি যাব, সঁচাকৈ থাকি যাব। বাইবেলে কৈছে যিবিলাক সঁচা তেওঁবিলাক যাব। এইদৰে মণ্ডলীক তেওঁ আকাশত আদৰিবও কৈছে।
প্ৰকাশিত বাক্য 19 অধ্যায় 7 পদ। প্ৰকাশিত বাক্য 19 অধ্যায় 7 পদ। Revelation chapter 19 verse 7 পঢ়িম। আহা, আমি আনন্দ আৰু উল্লাস কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰোঁ হওক, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে। এতিয়া সেই দিনলৈ বাট চাই আমি আনন্দ কৰা উচিত। ল'ৰা ছোৱালী ভাল পালে, বিয়াৰ দিন তাৰিখ কৰিলে, সেই তাৰিখলৈ কিমান বাট চাব ছোৱালীয়ে, ল'ৰাও। সেইদৰে ইয়াতে কি কৈছে, প্ৰভু যীশু দৰা হয়, মণ্ডলী কইনা, আৰু প্ৰভুৱে সঁচাকৈ বেগাই লৈ যাবলৈ মন নিজৰ কইনা, কিন্তু কৰিবলগীয়া কাম আছে সেইটোৰ কাৰণে, আৰু কিছুমান মানুহ পৰিত্ৰাণ পাবলৈ আছে আমাৰ যোগেদি, সেইটোৰ কাৰণে তেওঁ লৈ যোৱা নাই। কিন্তু সেই আনন্দৰ দিন নিশ্চিত ৰূপে আহিব, তাতে আমি উল্লাস কৰোঁ হওক। মেৰ পোৱালীৰ বিবাহ মানে প্ৰভু যীশু আৰু আমাৰ মাজত মহামিলন। বিবাহ মানে সঁচা সঁচিকৈ বিয়া পাতিব এনেকুৱা নহয়। মই সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰততো খ্ৰীষ্টিয়ান নহয়। মোক মোৰ ছাত্ৰ লগৰীয়াইহে যীশুৰ কথাটো প্ৰথম কৈছিলে। সি খ্ৰীষ্টিয়ান ঘৰত আছিলে। এনেকৈ যেনেকৈ শিক্ষা দিয়ে, আমি এজাকে বহিছোঁ আৰু সি থিয় হৈ পিনি যীশুৰ কথাটো কৈ আছে। যীশু নিজৰ বিশ্বাসীবিলাকো ল'বলৈ আহিব আৰু তেওঁৰ বিশ্বাসীবিলাক তেওঁৰ লগত যাব। আৰু বহুত কথা কৈছিলে, মোৰ মনত নাই। সেই কথাটো একেবাৰে হৃদয়ত সোমাই গ'ল। মই যীশুক বিচাৰিম বুলি। এদিন তেনেকৈয়ে মই খ্ৰীষ্টিয়ান হোৱাই নাই তেতিয়াও, কিন্তু খ্ৰীষ্টিয়ান মানুহৰ লগতে আহিলোঁ, বাইবেলটো পঢ়িলোঁ। সেইটো পাষ্টৰ বুলি কৈছে, কোনোদিন মোক বাইবেলৰ কথা নক'লে মানুহটো। তাৰ বাইবেলটো পঢ়িলোঁ, গান কিতাপটোকে পঢ়ি থাকোঁ আকৌ। নাজানো তেতিয়া অসমীয়াও ইমানকৈ নাজানো, সৰু আছিলোঁ। তাৰপিছত পঢ়ি গীৰ্জাটো গৈছোঁ। মই 3 বছৰমান গীৰ্জা গৈছোঁ, তেতিয়া বিশ্বাসী হোৱাই নাই। মানে বিশ্বাসটো কৰোঁ, মোক কওঁতা নাই আৰু এনেই লগত যায়। বাইবেলটো 50 বাৰমান পঢ়িলোঁ মই, নতুন নিয়মটো চলাত কৰিছোঁ পঢ়ি। তাৰপিছত এজন মানুহ, সি প্ৰচাৰক বুলি কয়, বহুত কথা, তেলীয়া কথা ক'ব পাৰে। দেখা নাই, যীশু দৰা, মণ্ডলীৰ ভাৰ্যা, যেতিয়া যীশু আহিব সকলো খ্ৰীষ্টিয়ানটো ছোৱালীলৈ ৰূপান্তৰ হ'ব, আমি যীশুৰ লগত বিয়া হ'ম বুলি। ভয়ংকৰ পাষ্টৰ, এইটো ভয়ংকৰ প্ৰচাৰক। এনেকুৱা নল'ব কথাটো। কি হয় কথাটো? বিয়া যে কৈছে, বিয়াত কোনোবা কান্দিবলৈ যায় জানো? বিয়াত খাবলৈ যায়, ফূৰ্তি কৰিবলৈ যায়, নাচে। আমাৰ প্ৰভুৰ লগত মিলন হোৱাটো মহামিলন, মহা আনন্দৰ দিন হ'ব, আৰু আমাৰ দুখ কষ্টটো নাই। আৰু তেতিয়া কিমান আনন্দৰ বিষয় হ'ব। সেই হাজাৰ হাজাৰ বছৰৰ আগত শুভবাৰ্তাৰ কাৰণে মৰি যোৱাবিলাকো আমি দেখিম। অনেক মানুহক লগ পাম। আৰু আমুকা, তুমি ঠাণ্ডা পানী দিছিলা মোৰ নামত, এইটো পুৰস্কাৰ পাব। আপুনি পাবনে নাই? ঠাণ্ডা পানীৰো নাপায় যদি কিমান লোকচান ভৰিব, নহয় জানো? না লোকচান নহ'ব? ঠাণ্ডা পানীৰো যদি নাপায় কি হ'ব? আৰু আমাৰ প্ৰভু ইমান হিচাপ ৰাখে, 1 গিলাচ ঠাণ্ডা পানী
তেতিয়া সময় গিলাচ নাছিলে বোলে, গিলাচ কোৱা নাই, বাতি না। তেতিয়া আৰু কোনোবাই হয়তো ভাবিব মইতো একো কৰাই নাপাম, ভয়তে আছে ওলাল। আমুকা তোমাৰতো এইটো কৰিলা, বহুত হৈ গ'ল, তোমাৰ লৈ যোৱাহি। মানুহে বল হা মই ইমান কেতিয়া কৰিলোঁ? হ'ব কিছুমানে আকৌ অলপ কৰি তাতকৈ মই বেছি পাম বুলি আশা কৰিব পাৰে, নাপাব পাৰে। সেইদিনাখন এতিয়া সেইটো ফূৰ্তি, সেইটো মহামিলন সঁচাকৈ। আমি তেতিয়া আকৌ কেনেকুৱা হ'ব? আমাৰ কি ক'ব, এইটো ব্ৰেইনটো 100% হ'ব। সুধিবলৈ দৰকাৰ নাই, তোমাৰ নামটো কি আছিলে এনেকা বুলি, পলটো কোনটো আছিলে বুলি ক'বলৈ নাই, পিতৰ কোনটো আছিলে বুলি ডাইৰেক্ট চিনি পাব। কিমান আচৰিত হ'ব নহয় জানো? আৰু পাপ মনত নায়ে, পাপহীন শৰীৰ, পাপহীন মন, এনেকা পাব। সেই মৰমটো কিমান ভাল হ'ব নহয় জানো? কিমান আচৰিত হ'ব সেইদিনা। সেইটো মহামিলন। সেইটো এই ভয়ংকৰ প্ৰচাৰকে কোৱা নিচিনা, সকলোৱে ছোৱালী হ'ব আৰু যীশু দৰা হ'ব, এনেকা নহয়। এইটো মহামিলনৰ দিন, ফূৰ্তিৰ দিন। এতিয়া সেইটো কাৰণে মণ্ডলী হ'ল খ্ৰীষ্টৰ কইনা, তেওঁ হ'ল দৰা। যেতিয়া যীশু আকাশত ঘূৰি আহে, তেওঁ মণ্ডলী কইনাক আকাশলৈ মাতে। যীশুখ্ৰীষ্টৰ প্ৰথম আগমনৰ দ্বাৰা মণ্ডলী আৰম্ভ হ'ল, যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ দ্বাৰা মণ্ডলী পূৰ্ণ হ'ব। তেওঁ প্ৰথম আহা মানে মানুহ হৈ আহিছিলে, আৰু তেতিয়া আৰম্ভ হৈছিলে মণ্ডলী। প্ৰথম মণ্ডলীৰ সদস্যবিলাক আছিলে 120, সেই ওপৰ কোঠালিত আমি দেখিছোঁ। তাৰ পৰা আৰম্ভ হৈছে, আৰু সেই মণ্ডলী ধ্বংস কৰিবলৈ কিমান চেষ্টা কৰিছে শয়তানে। এতিয়াও মিছা মণ্ডলী বনাই পিনি সঁচা মণ্ডলীক নষ্ট কৰিবলৈ বহুত চেষ্টা কৰিলে। তথাপি ডাঙৰ নদী তাৰ পানীটো খাব নোৱাৰে। সৰু নিজৰা, সৰু পাহাৰৰ পৰা সৰুকৈ যদি বৈছে পিয়ৰ পানী, এইটো খাব পাৰে। তেনেকুৱা হয়। যোনে সঁচাকৈ পৰিত্ৰাণ পাইছে তেওঁহে বুজি পাব, নহ'লে বুজি নাপায়। যিমান ক'লেও কাণটো নুখুলে। সেইটো গতিকে তেওঁ অহা সময়ত পূৰ্ণ হ'ব, কমপ্লিট হ'ব, আৰু সদাকাল থাকিম। সেই তালে আমি বাট চাই আছোঁ। আমি আকাশত ফূৰ্তি কৰি থাকিম প্ৰাইজ লৈ, আৰু জগতত ক্লেকটো আৰম্ভ হ'ব। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম, মহাপৰিত্ৰাণৰ কাৰণে আমি সদায় কৃতজ্ঞ। আৰু আমাৰ প্ৰভু যীশুৱে কৈ যোৱা কথা এতিয়া আমি কাণেৰে শুনিছোঁ আৰু চকুৰেও দেখিছোঁ। আৰু যিবোৰ ঘটিব বুলি কৈছিলে সেইবোৰ ঘটি আছে। তাৰ পৰা আমি গম পাইছোঁ জগতখন শেষ হ'বলৈ বেছি দিন নাই, আৰু প্ৰভু যীশু কোনোবা এদিন তৎক্ষণাত আহিব। গতিকে আমি আটাইয়ে পৰ দি সাধাৰণ জীৱন যাপন কৰিবলৈ তুমি সহায় কৰা প্ৰভু। মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।